কাইলৈ অসমীয়াৰ ভোগৰ উৎসৱ ভোগালীৰ উৰুকা আৰু উৰুকা যেহেতু ভোগৰ উৎসৱ আৰু ভোগৰ উৎসৱত আমি এই মুহূৰ্তত উপস্থিত আছোঁ মঙলদৈৰ শনিবৰীয়া মহিলা বজাৰ আৰু মহিলা বজাৰ সেই দৃশ্যটো দেখুৱাইছোঁ। ইয়াত মাঘ বিহু বা উৰুকাৰ কাৰণে যি প্ৰয়োজন সেই সকলোখিনি ইয়াত উভৈনদী হৈ পৰিছে। আমি দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ আৰু সেই মহিলা বজাৰখনত আমি দেখুৱাইছোঁ চুঙা পিঠা লাড়ু পিঠা সকলো ইয়াত উভৈনদী হৈ পৰিছে আৰু দেখিছে যে সেই পুৱাৰে পৰা এই লোকসকলে যথেষ্ট ভিৰ কৰিছে সেই যিহেতু উৰুকা আৰু বিহুৰ কাৰণে বজাৰ কৰিবৰ কাৰণে। আৰু এইখন মঙলদৈ অকল শনিবৰীয়া বজাৰ আৰু ইয়াত মহিলাসকলৰ দ্বাৰা এইখন বজাৰ পৰিচালিত হয়। আৰু ইয়াত মোৰ সহযোগে দেখুৱাই আছে আচলতে ইয়াত সকলো ধৰণৰ লাড়ু চুঙা পিঠা সকলো ইয়াত উভৈনদী হৈ পৰিছে আৰু যিহেতু বৰা চাউলৰ প্ৰয়োজন হয় আৰু চুঙা পিঠাৰ কাৰণে আৰু এই চুঙা পিঠাৰ কাৰণে বৰা চাউল ইয়াত বিক্ৰী কৰি আছে। আমাৰ সৈতে একাংশ গ্ৰাহক আছে, আমি গ্ৰাহকৰ সৈতে কথা পাতিম। কি ক'ব আপুনি ইয়াত কি ল'লে আৰু উৰুকাৰ আচলতে প্ৰস্তুতি কেনেকুৱা? উৰুকাৰ প্ৰস্তুতি বুলি ক'লে আহিছোঁ বজাৰত বাৰু, বজাৰ চাই আছোঁ, যথেষ্ট পৰিমাণৰ বস্তু ওলাইছে। এতিয়া ভাবিছোঁ এতিয়া এফালৰ পৰা লৈ যাম নাৰিকল কণী চাউল আমাকতো গোটেইখিনি লাগিবই। চুঙা পিঠাৰ ব্যৱস্থা কৰা গৈছে। লাড়ু পিঠা গোটেইখিনিয়ে ব্যৱস্থা কৰা হৈছে, কিন্তু চুঙাৰহে দাম এইবাৰ বেছি হৈ আছে, বাঁহৰ দাম বেছি। বাকীখিনি বাৰু মোটামুটি ঠিকে আছে দাম, বাকী দাম ঠিকে আছে। কি বাঁহ আপোনালোকে কৈছে? কি কয় কি বাঁহত আপোনালোকে এইবাৰ চুঙা পিঠা বনাব? বাঁহটো আমি ভাবোঁ কটা বাঁহ হ'লে অলপ ভাল হয়, বেছি দিনলৈ থাকে। উপায় নাপালে বিজুলী বাঁহতে কৰিব লাগিব। নিশ্চয়কৈ ক'ব লাগিব যে ইয়াত কটা বাঁহ বিচাৰি আচলতে গ্ৰাহকসকলে ভিৰ কৰিছে। ইয়াত লাড়ু পিঠা বিচাৰিছে আৰু বৰা চাউল যিহেতু প্ৰয়োজন হয় বৰা চাউলৰ দেখিছে আৰু চিৰা চাউল সকলো ইয়াত উভৈনদী হৈ পৰিছে। আৰু আমি সেই পৰিৱেশটো দেখিছোঁ সুন্দৰভাৱে ইয়াত গ্ৰাহকসকলে আহিছে, গ্ৰাহকসকলে সেই পুৱাৰ পৰা আহি ভিৰ কৰি এনেদৰে বজাৰত বজাৰ কৰিছে। ইয়াত দৈ মিঠাই সকলো ধৰণৰ বস্তু ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু সেইখন যিহেতু মহিলাৰ বজাৰ, সেই মহিলাৰ বজাৰতো আজি পুৱাৰে পৰা বিহুৰ কাৰণে যি প্ৰয়োজন সেই প্ৰয়োজন অকণমান আহিব। বিহু বুলি বজাৰ কৰিব আহিছে আপুনি? মই আজি আনঅফিচিয়েলি বজাৰ কৰিব আহিছোঁ। বিহুখন ভাল লাগে, বিহুৰ বজাৰখন ভাল লাগিছে আৰু সকলো বস্তু পোৱা গৈছে ইয়াতে। আৰু এই বজাৰখনৰ কথা সদায় শুনি থাকোঁ, তো আজি নিজে এবাৰ চাব আহিলোঁ। মহিলাৰ দ্বাৰা বজাৰখন পৰিচালিত হয়? আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা এইখন বজাৰ হয়, তো তাকে সেইখনো চাব আহিছোঁ। বৰ ধুনীয়াকৈ আমাৰ দূৰৰ পৰা আমাৰ মহিলাখিনি ভালকৈ আগভাগ লৈছে, তেওঁলোকে বৰ অৰ্গেনাইজ এই বজাৰখন কৰিছে মানে। তো বিহুৰ সকলো সামগ্ৰী আচলতে ইয়াত সকলো পাইছে। মই পিঠাৰ পৰা আৰম্ভ কৰি শাক পাচলি আৰম্ভ কৰি ঘৰুৱা আপোনাৰ শাক কচু গোটেইবিলাক বস্তু এফালৰ পৰা পাইছে। চ' বিহুৰ কাৰণে এখন ভাল বজাৰ মানে মঙলদৈ টাউনৰ মাজতে। সকলো জনাইছোঁ বিহুৰ শুভেচ্ছা জনালোঁ। বিহু শুভেচ্ছা থাকিলে, ধন্যবাদ থাকিলে, আপোনালোকৰ বিহু শুভেচ্ছা থাকিলে। নিশ্চয়কৈ ক'ব লাগিব যে সকলো ওলাই আছে, পুৱাৰে পৰা এনেদৰে সকলো ওলাই আছে। মোৰ সহযোগে দেখুৱাইছে এই বজাৰখন আৰু সুন্দৰ সেই বজাৰখনত আৰু সকলো আহি ইয়াত সকলো ধৰণৰ বস্তুৱে পাবলৈ সক্ষম হৈছে। আৰু মই একাংশ ইয়াত বিক্ৰেতা আছে, বিক্ৰেতাসকলৰ সৈতেও কথা পাতিম। আৰু অকণমান আহিব, কি আনিছে আপুনি বজাৰত আজি? মই পিঠা চুঙা লৈ আহিলোঁ, কটা বাঁহৰ পুৰি কিনে, আৰু খালী চুঙা লৈ আহিলোঁ বিজুলী বাঁহৰ। কটা বাঁহৰ চুঙা আনিছিলোঁ, কটা বাঁহৰ ইতিমধ্যে শেষ হৈছে। বিক্ৰী ভাল হৈছে? বিক্ৰী ভাল হৈছে। অকণমান দাম বেছি হ'ব বুলি কৈছে, কি ক'ব? দামটো আমাৰ কটা বাঁহৰ চুঙা আনিলে বহুত কষ্ট হয়, সেই হিচাপে দামটো বেছি হোৱা নাই। কটা বাঁহৰ চুঙা কিমানকৈ পৰিছে? কটা বাঁহৰ চুঙা যোৰা 60 টকা বেচিছোঁ, আৰু বিজুলী বাঁহৰ 30 টকা বেচিছোঁ। ভালে হৈছে, বিক্ৰী ভাল হৈ আছে। নিশ্চয়কৈ ক'ব লাগিব যে ইয়াত যিহেতু চুঙা পিঠা, দৰঙত চুঙা পিঠাটো অতিকৈ প্ৰচলিত আৰু সেই দৰঙৰ চুঙা পিঠাৰ কাৰণে চুঙা ইয়াত বিক্ৰী হৈছে আৰু চুঙাও যথেষ্ট বিক্ৰী হৈছে। আৰু কোৱা হয় যে কটা বাঁহৰ যিহেতু যি চুঙা হয় এই চুঙাত পিঠা বনালে ভাল হয় আৰু সেয়ে ইয়াত বিক্ৰেতাসকলে কটা বাঁহৰ চুঙা অধিক বিক্ৰী কৰিছে। আৰু এই বজাৰখনত আজি অন্ততঃ সেই যিসকল বিক্ৰেতাসকলৰ মুখত হাঁহি বিৰিঙিছে।